মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই ওজাশ্ৰী শইকীয়া আজি আন এটা ভিডিঅ লৈ তোমালোকৰ মাজলৈ আহিছো আজি সপ্তম শ্ৰেণীৰ আমি 3 নম্বৰ অংশটো আলোচনা কৰিম আমি আগৰ ভিডিঅটোত অনুশীলনীৰখিনি আলোচনা কৰি আছিলো তাৰে কিছুখিনি অংশ ৰৈ গৈছিলে সেইখিনি আজি আমি আৰম্ভ কৰিম তেনেহলে চাও 10 নম্বৰ প্ৰশ্নটো দিয়া আছে এজন মানুহে এই স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল কিন্তু আন এজন মানুহে এই স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব এই অংকটো এতিয়া আমি কৰিব লাগিব সোৱা এতিয়া আমি অলপ আকি চাও মানে আকি দেখাই দিও দিশ কিটা চাই লও এইফালে দিয়া আছে পূব পশ্চিম উত্তৰ দক্ষিণ আমাৰ প্ৰশ্নটোত কি সুধিছে এই স্থানৰ পৰা ধৰা হল আমি ইয়াতে এই স্থানটো ধৰি লৈছো এ বুলি দিছো এই স্থানৰ পৰা প্ৰথমজন মানুহে কোন দিশে গৈছে পূবে পূবে কিমান গৈছে 14 কিলোমিটাৰ হয়নে 14 কিলোমিটাৰ গৈছে তাৰ পিছত আন এজন মানুহে এই স্থানৰ পৰা এইটোৱে স্থানৰ পৰাই কিমান গৈছে পশ্চিমে কিমান গৈছে 6 কিলোমিটাৰ ঠিক আছে এতিয়া আমাক সুধিছে যে দুজন মানুহৰ দূৰত্বৰ অন্তৰ কিমান অৰ্থাৎ ইহত দুটাৰ মাজত দূৰত্বটো কিমান হয় দূৰত্বটো হ'ব দুটাৰে মুঠটো আমি যোগ কৰিলে কিমান পাম 20 পাম গতিকে 20 হ'ব সো এইখিনি বস্তু আমি এতিয়া লিখি দেখাব লাগিব এজন মানুহ এই স্থানৰ পৰা কোন দিশত গ'ল পূবে 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 গ'ল কিমানখিনি 14 কিলোমিটাৰ এজন মানুহ এই স্থানৰ পৰা পূবে গ'ল তোমাৰ 14 কিলোমিটাৰ নেক্সট আমি লিখিব লাগিব আনজন মানুহ মানুহে বুলিয়ে দিও আনজন মানুহে এই স্থানৰ পৰা পশ্চিমে গ'ল কিমান 6 কিলোমিটাৰ বুজি পাইছা এই ভাগকে লিখি দেখাইছো এতিয়া আমি কি উলিয়াব লাগিব দুটাৰ মাজত দূৰত্বৰ অন্তৰ গতিকে তেওঁলোকৰ দূৰত্বৰ অন্তৰ হ'ব 14 plus 16 equal 20 কিলোমিটাৰ এইটোৱে হ'ব উত্তৰটো বুজি পালা না প্ৰথমজন মানুহে 14 কিলোমিটাৰ আনজন মানুহে পশ্চিমে 6 কিলোমিটাৰ আৰু তেওঁলোকৰ দূৰত্বৰ অন্তৰটো কিমান হ'ব মুঠ দুটা প্লাস কৰোতে আমি পালো 20 কিলোমিটাৰ এবাৰ আমি যাও 11 নম্বৰ প্ৰশ্নটো এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান সহকি কি কৰিব লাগিব যে ইয়াতে সুধিছে এজন মানুহৰ হাতত জমা আছে কিমান 35 টকা জমা আছে কিন্তু আনজন মানুহৰ আকৌ কি 40 টকা ধাৰহে আছে এতিয়া প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ কিমান বেছি সহকি বা তেওঁ কিমানখিনি ধনী হেনে হেতু উলিয়াব লাগিলে প্ৰথমজন মানুহৰ কি হল তেওঁ
অলৰেডি 35 টকা এটা জমাই আছে লগতে দ্বিতীয়জনৰ যেটো 40 টকা ধাৰত আছিল তেও সেইখিনিও ধাৰত নাই সেইখিনিও তেও মানে কোনো ধৰণৰ মাইনাসত নাই গতিকে সেই ক্ষেত্ৰত কব গলে তেও 35 টকাটো আছে লগতে এই 40 টকা যিজন দ্বিতীয় মানুহৰ 40 টকা ধাৰ আছিল হেতু তেওটা কি হ'ব যোগহে হ'ব গতিকে আমি এইখিনি বস্তু এতিয়া কৰি চাও আহা প্ৰথম জন হাতত জমা আছে 35 টকা তাৰ পিছত দ্বিতীয় জন মানুহৰ হাতত এটো হাতত নহয় ধাৰ হ'ব তেওঁৰ ধাৰ আছে 40 টকা কিন্তু ধাৰ আছে যেহেতু এটো মাইনাসত আহিব গতিকে প্ৰথম জন মানুহ দ্বিতীয় জন মানুহতকৈ সহকি হ'ব কিমানখিনি তেওঁৰ নিজৰে 35 টকা আছে আৰু এওৰ দ্বিতীয়জনৰ যিখিনি মাইনাসত আছিল তেওঁৰ হেতু প্লাসত আহিব গতিকে 75 টকা গতিকে ইমানখিনি তেও দ্বিতীয় মানুহজনতকৈ সহকি হ'ব এতিয়া আমি নেক্সট যাও 12 নম্বৰ প্ৰশ্নটোত কোনো মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25 ডিগ্ৰী সেলসিয়াস কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী সেলসিয়াস বাঢ়িল আৰু ৰাতি 10 বজাত 3 ডিগ্ৰী সেলসিয়াস কমি তাপমাত্ৰা কমিল বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী সেলসিয়াস বাঢ়িলে এই সময়ত তাপমাত্ৰা কিমান হল হেতু আমাক উলিয়াব দিছে গতিকে এটো কৰি চাও আহা গতিখিনি কথা আমি লিখি দেখাব লাগিব যে মঙ্গলবাৰে পুৱা 5 বজাত তাপমাত্ৰা আছিল কিমান 25 ডিগ্ৰী সেলসিয়াস ঠিক আছে নেক্সট দিয়া আছে বিয়লি 2 বজাত তাপমাত্ৰা কি হল বাঢ়িল কিমান 8 ডিগ্ৰী সেলসিয়াস ৰাতি 10 বজাত তাপমাত্ৰা কমিল এইবাৰ কি হল কমিল ৰাতি কমিলে কিমানখিনি 3 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ এটো মাইনাস এতিয়া সুধিছে বুধবাৰে এটো মঙ্গলবাৰৰ কথাখিনি কোৱা হৈছে নেক্সট এতিয়া বুধবাৰে কি হ'ব বুধবাৰে দুপৰীয়া
দুপৰীয়া 12 বজাত তাপমাত্ৰা বাঢ়িল কিমান 5 ডিগ্ৰী সেলসিয়াস এতিয়া আমাক এই সময়ত তাপমাত্ৰা কিমান হল এটি উলিয়াব দিছে গতিকে অৱশেষত তাপমাত্ৰা হ'ব 25 ডিগ্ৰী সেলসিয়াস প্লাস 8 ডিগ্ৰী সেলসিয়াস এটো কমিছিলে গতিকে মাইনাসত আহিব প্লাস 5 ডিগ্ৰী সেলসিয়াস গতিকে প্লাস খিনি একেলগে কৰি দিও 25 plus 8 plus 5 minus 3 degree Celsius. এইখিনি হ'ব 38 degree Celsius minus 3 degree Celsius equal কিমান হ'ব 35 degree Celsius এইটোৱে হ'ব উত্তৰ বুজি পালা এইখিনি গুটেখিনি পাতি লৈ প্লাস খিনি এটা সাইডে কৰি মাইনাস টো সাইড কৰি ৰাখিলো এইখিনিত পালো 38 ডিগ্ৰী সেলসিয়াস minus 3 ডিগ্ৰী সেলসিয়াস equal 35 ডিগ্ৰী সেলসিয়াস সো এনেকে তোমালোকে কৰি লব পাৰিবা নেক্সট 3 নম্বৰটো চোৱা অনুৰাধাই বেংকত ইমানখিনি টকা জমা থলে আৰু পিছ দিনা তাৰে আকৌ 2540 টকা উলিয়াই আনিলে টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব ইটো আমি কৰি দেখাব লাগিব অনুৰাধাৰ বেংকত অনুৰাধাই বেংকত জমা হলে ইমান টকা 3200 টকা আকৌ কি কৰিছে পিছ দিনা অনুৰাধাই উলিয়াই আনিলে কিমানখিনি টকা 2540 টকা গতিকে অনুৰাধাৰ বেংকত জমা থাকিব কিমানখিনি থাকিব জমা মুঠ যিটো টকা আছিলে 3200 তাৰে 2540 টকা লৈ আনিলে গতিকে আমি মাইনাস কৰিলে কিমান পাম তো 0 10 6 থাকিল 1 11 6 গতিকে কিমান পালো 660 টকা অনুৰাধাৰ বেংকত জমা থাকিলে বুজি পালা প্ৰথমতে জমা থলে 3200 টকা 20 দিনা অনুৰাধাই উলিয়াই আনিলে কিমানখিনি 2540 টকা এতিয়া আমাক সুধিছে এখিনি উলিয়াই আনাৰ পিছত কিমানখিনি টকা থাকিলে তেতিয়া আমি কি কৰিছো মুঠখিনিৰ পৰা উলিয়াই আনাখিনি বিয়োগ কৰি আমি কি পালো 660 টকা নেক্সট এতিয়া আমি যাম 14 নম্বৰটো দুটা সংখ্যাৰ যোগফল -5 দিছে যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব দুটা সংখ্যাৰ যোগফল দিছে কিমান -5 হয়নে আৰু আনটো সংখ্যাৰ মান কিমান দিছে 18 দিছে এতিয়া নেক্সট আৰু এটা সংখ্যাৰ মান আমি কি কৰিব লাগিব উলিয়াবহে লাগিব দিয়া আছে কি দিয়া আছে হেখিনি লিখিম দুটা সংখ্যাৰ
যোগফল ইকুৱেল -5 -5 আমাৰ যোগফলটো দিয়া আছে আৰু আন এটা সংখ্যা হল হেতু কিমান দিছে 18 গতিকে ধৰা হল আৰু এটা সংখ্যা দিয়া আছে এটা দিলে হল ধৰা হল আন টু সংখ্যা x আনটো সংখ্যা কি লৈছো x গতিকে দুটা সংখ্যাৰ কি বুলি কৈছে যোগফলটো কি হ'ব -5 implies x টো ইয়াতে থাকিব -5 এটো কি হৈ আছে +18 টো এটো সাইডে কৰিলে কি হ'ব -18 গতিকে মাইনাস মাইনাস কি কৰিব লাগিব প্লাস কৰিব লাগিব প্লাস কৰিলে কি হ'ব 18 + 5 23 আৰু দুটা যেহেতু মাইনাস লগতে 18 টো ডাঙৰ সো কি আহিব মাইনাস আহিব লাষ্টত লিখি দিয়া গতিকে আন সংখ্যা 2 হল -23 এইটোৱে ইয়াৰ উত্তৰ এতিয়া বলা আমি 15 নম্বৰ প্ৰশ্নটোত যাও -23 লগত কি যোগ কৰিলে যোগফল শূন্য হ'ব এতিয়া ইয়াৰ লগত কি যোগ কৰিলে যোগফলটো শূন্য হ'ব -23 প্লাস এনেকুৱা কি সংখ্যা দিবা যেটো যোগফল কৰিলে বা যোগ কৰিলে আমি শূন্য পাম এটো আমি জানো ন যে শূন্য কেতিয়া পাম যেতিয়া আমি যোগাত্মক বিপৰীত সংখ্যাবিলাক বহাও যেনে -7 প্লাস 7 দিলে এটো কি হ'ব 0 হ'ব হয়নে বা 7 প্লাস -7 দিলেও কি হ'ব 0 হ'ব গতিকে এই 0 টো পাব কাৰণে -23 কি বহাব লাগিব তাৰ যোগাত্মক বিপৰীতটো অৰ্থাৎ ইয়াতে কি বহাব লাগিব 23 তেতিয়াহে আমি ইয়াৰ যোগফলটো কি পাম শূন্য পাম বুজি পালা ন গতিকে এনেকৈ আমি অংকবোৰ কৰিব লাগিব সো ইয়াৰ উত্তৰটো হ'ব 23 নেক্সট কোৱেশ্চনটো আছে দুটা অখণ্ড সংখ্যাৰ যোগফল আমি 14 নম্বৰটোত কৰিছিলো এনেকুৱা এইটো অংক দুটা অখণ্ড সংখ্যাৰ যোগফল দিয়া আছে তাৰে এটাৰ সংখ্যা দিয়া আছে -20 গতিকে আনটো সংখ্যা কি হ'ব আমাৰ উলিয়াব দিছে হেইটোৰ নিচিনাই হ'ব দিয়া আছে কি দিয়া আছে লিখিব লাগিব যে দুটা অখণ্ড সংখ্যাৰ যোগফল -48 আৰু এটা সংখ্যাৰ আৰু এটা সংখ্যা হল -20 ধৰা হল আনটো সংখ্যা ইকুৱেল x গতিকে x প্লাস কি হ'ব
minus 20 equal কিমান দিয়া আছে minus 48 গতিকে x minus 20 equal minus 48 implies x equal minus 48 minus 20 হেফালে গলে কি হ'ব plus 20 গতিকে minus 48 plus 20 তাৰ মানে আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান পাম 28 পাম আৰু 48 টো যেটো ডাঙৰ তাৰ আগত মাইনাস আছে এনসাৰটো কি হ'ব মাইনাস গতিকে আন সংখ্যাটো কি হয় minus 28 হ'ব গতিকে আজি এই ভিডিওটোত এখিনি লৈকে আছিল নেক্সট অনুশীলনীখিনি আমি আন এটা ভিডিওত আলোচনা কৰিম ধন্যবাদ